নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ কি হৈছে পলাশবাৰীত গাঁৱে গাঁৱে এবাৰ ধৰ্মান্তকৰণৰ ষড়যন্ত্ৰ চলিছে আৰু ইয়াকে লৈতে ক্ষুব্ধ হৈ পৰিছে একাংশ লোক কিয়নো ধৰ্মান্তকৰণক লৈ এবাৰ চেষ্টা চলাইছে একাংশ লোকে আৰু এই প্ৰচেষ্টাত উত্তপ্ত হৈ পৰিছে গাঁওবাসী আৰু গাঁওবাসী এবাৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে কিয়নো গাঁৱে গাঁৱে এবাৰ ষড়যন্ত্ৰ চলিছে ধৰ্মান্তকৰণৰ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এক ভয়াবহ ঘটনা কিয়নো এবাৰ পলাশবাৰীৰ বৰদুৱাৰৰ ভেলেৰাত ধৰ্মান্তকৰণৰ চেষ্টাক লৈছে একাংশ আৰু এই চেষ্টাক লৈ উত্তেজনাৰ পৰিৱেশ কৰিছে আৰু এতিয়া দলে বলে কৌশলে একাংশ হিন্দু খ্ৰীষ্টান ধৰ্মত দীক্ষিতৰ চেষ্টা চলোৱা হৈছে গাঁওখনৰ কেইবাটাও পৰিয়ালক ধৰ্মান্তকৰণৰ চেষ্টা চলোৱা হৈছে অভিযোগ আছে অভিযোগ উত্থাপন কৰিছে ৰাইজে প্ৰায় 250 জনীয়া এটা দলে ধৰ্মান্তকৰণৰ চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে আৰু এই আজিৰ ঘটনা নহয় এয়া চলি আছিল ঘটনা অৱশেষত ৰাইজে এবাৰ যেটো উলাই আহিছে আৰু এই ষড়যন্ত্ৰৰ বিৰুদ্ধে এবাৰ ৰাইজ উলাই আহিছে গাঁৱে গাঁৱে এবাৰ ধৰ্মান্তকৰণৰ ষড়যন্ত্ৰ চলিছে ঘৰে ঘৰে গৈ খ্ৰীষ্টিয়ান হবলৈ ভাবুকি অচিনাক্ত লোকৰ খ্ৰীষ্টিয়ান নহলে প্ৰাণে মৰাৰো ভাবুকি দিয়া হৈছে আৰু এতিয়া গাঁওবাসীত হাহাকাৰৰ সৃষ্টি হৈছে বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে এখন গাঁৱৰ ৰাইজ আৰু কি হৈছে আসলতে পলাশবাৰীত আমি এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো পলাশবাৰীত এবাৰ হিন্দুসকলৰ মাজত চলিছে এক হাহাকাৰৰ পৰিস্থিতি আৰু যেটো আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো প্ৰতিবাদ কৰিব লগা হৈছে একাংশ লোকে পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাৰাভিটা সমীপৰৱৰ্তী ভেলেৰাত খ্ৰীষ্টিয়ান ধৰ্ম যেটো প্ৰচাৰক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে উক্ত গাঁৱৰে কেইটামান পৰিয়ালে অঞ্চলটোৰ কেইবাটাও পৰিয়ালক খ্ৰীষ্টিয়ান ধৰ্মলৈ দীক্ষিত কৰিবলৈ কিছুদিন চেষ্টা চলাই আহিছে এনে ঘটনাৰ মাজতে যেটো পৰহি নিশা কোনো অচিনাক্ত এটি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকৰ দল ভেৰেলা গাঁৱৰ প্ৰৱেশ কৰি খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰতীক চিহ্ন ওলমাই দিয়ে ফলত সমগ্ৰ গাঁওখনত এতিয়া এক বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এয়াই নহয় অঞ্চলটোৰ ৰাইজক ধৰ্মান্তৰিত কৰিবৰ বাবে হেঁচা প্ৰয়োগো কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আনকি ৰাইজৰ একাংশ লোকক চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দি তেওঁলোকৰ ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে এয়া কৰ ন্যায় কিয়নো একাংশই প্ৰাণে মৰাৰ ভাবুকি দি নিজৰ এতিয়া ধৰ্ম আনলৈ ধৰ্ম প্ৰচাৰ কৰিছে এই কথাৰ বিৰোধ কৰাত গাঁৱৰ একাংশ লোকক এই দলটোৱে আক্ৰমণ কৰিবলৈও লৈছিলে বুলি অভিযোগ উত্থাপন হৈছে অৱশ্যে ৰাইজে ৰাজপথলৈ ওলাই আহি তেওঁলোকক উভতি ধৰিছে ইতিমধ্যে ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দলটোক পলাশবাৰী থানালৈ আনে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভেলেৰা ৰাইজ যেটো উলাই আহিছে আৰু ৰাইজৰ সভাপতি ফতিক দাস আৰু সম্পাদক দীপজ্যোতি দাসে পলাশবাৰী আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে যদিও তাৰ পূৰ্বে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰৰ দলটো ভুৱা কথা উল্লেখ কৰি এজাহাৰ দাখিল কৰিছিলে যাক লৈ বৰ্তমানেও অঞ্চল জুৰি এতিয়া এক চাঞ্চল্যৰ সৃষ্টি হৈছে আসলতে পলাশবাৰীত হৈছে কি কিয় এনে ধৰণৰ ঘটনা এবাৰ সংঘটিত হৈছে এইবাৰ গাঁওবাসী যেটো উলাই আহিছে গাঁৱে গাঁৱে ধৰ্মান্তকৰণৰ ষড়যন্ত্ৰ চলিছিলে ঘৰে ঘৰে গৈ খ্ৰীষ্টিয়ান হবলৈ ভাবুকি দিছিলে একাংশ অচিনাক্ত লোকে খ্ৰীষ্টিয়ান নহলে প্ৰাণে মৰাৰো ভাবুকি দিয়া হৈছিলে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমাৰ হাতত কিছু মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত একো নাই তেওঁলোকে যি ধৰ্ম লৈছে আমি তো পজিটিভ আকাৰে কৈছে তেওঁলোকৰ এইবিলাক হৈ গৈছে সব হৈ যোৱাৰ পিছত তেওঁলোকে সিদিনাখন মানে 3 দিন মান আগৰ পৰা কিবা তৰা আলাই থৈছে ঘৰে ঘৰে তৰা আলাই কিনে কি মানে কি আমাৰ ইয়াতে ধৰ্ম তেওঁলোকৰ ধৰ্ম পালিবই তেওঁলোকৰ ধৰ্ম আমাৰ মানুহবিলাকক দিবই এইটো ধৰ্ম আমিতো মানি ল'ব নোৱাৰো না এইটো মানি ল'ব নোৱাৰো তেওঁলোকৰ যেতিয়া মানে মাংস আনা বুলি গম পালো এইটো মাংস আমাৰ ইয়াতে নিষিদ্ধ আমাৰ ইয়াতে মাংস এইটো নচলে তেওঁলোকে এইবিলাক মাংস আনি আমাৰ গাঁওখনত মানে চুৱা চুটি কৰাটো আমি নিবিচাৰো তেতিয়া মানে মহিলাখিনি গৈ কিনে ক'লে কি মানে কি আমাৰ ইয়াতে এইবিলাক নচলিব তোমালোক যেনেকৈ আহিছে তেনেকৈ যাওক বুলি কওঁতে তেওঁলোকে ক'লে নহয় আমি আপোনালোকক ডেগাৰ মাৰিম মাৰধৰ কৰিম আপোনালোকে ল'বই লাগিব আৰু যিটো আমাৰ 25 ডিচেম্বৰ আহি আছে তেওঁলোকে বোলে সেইটো বোলে তেওঁলোকৰ কিবা এটা খ্ৰীষ্টমাছ না কি কৰে সেইটো বোলে আমাৰ কৰিবই লাগিব সকলোৰে এইটো ডাঙৰকৈ কৰিব তেওঁলোকে উৎসৱ টাইপৰ সেইটো আমি নামানো নহয় আমি ৰাইজৰ পৰা এতিয়া মানে কৈছোঁ কি তেওঁলোকক আনি কিনে ইয়াতে ৰাখোঁতে তেওঁলোকৰ আৰক্ষী তেওঁলোকক ল'লে লগতে আমি মানে আৰক্ষী ক'লে তোমালোক ৰাইজৰ পৰা যাবা কালি এখন মানে কি আপোনালোকৰ হেৰি হ'ব সুধি ল'ব লাগিব আপোনালোকে কি কৰিছে তেওঁলোকক মানে মাৰধৰ কৰা বুলি কৈছে আমিতো মাৰধৰ কৰা নাই কোনেও মাৰধৰ কৰিলে বেলেগ কথা আৰু মাৰধৰ কৰিলে তেওঁলোকৰ
অস্তিত্বই নাথাকিল হয় অস্তিত্ব নাথাকিলে তেওঁলোকৰ ইয়াৰ পৰা মেডিকেল যাব লাগিল হয় পুলিচ থানাতো যাই নাপালে হয় তেওঁলোকে আমাৰ ওপৰত কেছ দিছে কিহৰ ইমান কেছ দিব লগা কাৰণ কৰিলোঁ আমি মাত্ৰ মানিকজন আনি কিনে ইয়াতে থৈছোঁ পুলিচ আহি কিনে তেওঁলোকক লৈ গৈছে মই ৰাইজৰ সম্পাদক মই ৰাইজৰ আমি ৰাজহুৱাভাৱে এটাই পদক্ষেপ মানে কি যদি কোনোবা পুলিচ বা এনে যদি কেছ যিকেইজন মানুহৰ ওপৰত চলিছে চলা নাই চলিবও পাৰে সেইটো আমি গম পোৱা নাই এতিয়ালৈ মানে যদি চলে আমি ৰাইজ সৈতে গোটেই মানে মানুহবিলাক গোটেই যাম গোটেইবিলাক যাই কিনে তেওঁলোকক ক'ব লাগিব যে আমি হিন্দু ধৰ্ম পালিমে হিন্দু ধৰ্ম আমাৰ অতি পূৰ্বৰ পৰাই আমাৰ হিন্দু ধৰ্ম মানে আমাৰ সনাতন ধৰ্ম আমাৰ এতিয়া চবতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল সনাতন ধৰ্মক বাদে আমি বেলেগ ধৰ্ম মানি ল'ব নোৱাৰোঁ সম্পূৰ্ণ ৰাইজ আছে এইকাৰণে ৰাইজৰ আমাৰ যি হয় আমাৰ গোটেই সৰুৰ পৰা ডাঙৰক লৈ বুঢ়া বয়সস্থ যিমান আছে গোটেইখিনি আমি থানাক যাম যদি থানাই মাতে আৰু মহিলাৰ ওপৰত কেছ দিছে আমাৰ ল'ৰাবিলাকৰ ওপৰত কেছ দিছে ল'ৰাবিলাকেতো কোনেও হাত দিয়া নাই ল'ৰাবিলাকে হাত দিলে আমি ক'লোঁ হয় বা কিয় হাত দিছে ল'ৰাবিলাকে হাত দিয়া নাই আমি সেইকাৰণে মাতি আনি তেওঁলোকক ইয়াতে বহাইছোঁ তেওঁলোকে এজন এজনকৈ ওলাই যাই কিনে মানে কি পলাই আছে আমি তথাপি তেওঁলোকক মানে বাধা দিয়া নাই যাব খুজিছে যাক আমি বাধা দিয়া নাই কিন্তু যেতিয়া মানে 2জন না 3জন লাষ্টত থাকিল তেওঁলোকক আহি কিনে আৰক্ষী লৈ গৈছে বাকী কেইজন কিন্তু বাহিৰে বাহিৰে পুলিচ থানাত যাই পাইছে কিন্তু যদি ইচ্ছা কৰিলে গোটেইকেইজন ৰাখিব পাৰিলোঁ হয় কিন্তু আমি এতিয়া প্ৰশাসনৰ পৰা ন্যায় বিচাৰিছোঁ তেওঁলোকে কি কৰে কি নকৰে এইটো তেওঁলোকৰ কথা আজিৰ পৰা মোটামুটি 6 মাহমান আগৰ পৰা ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান লোকে বাহিৰৰ মানুহ ঔগুৰি ছাইডৰ মানুহ আহিছিল আহি কিবা বেমাৰৰ চিকিৎসা কৰে কিবা কৰে এনেকৈ মানুহ আমাৰ ইয়াৰ পৰা গৈছে মানুহ লৈ গৈ তেতিয়া আমি খবৰটো পালোঁ তেওঁলোকে তাৰমানে কি কৰিলে আমাৰ বছৰত লক্ষ্মী পূজা হয় গোসাঁই ঘৰৰ নামঘৰৰ কোনো তেওঁলোকে প্ৰসাদো নাখায় চাকিও নজ্বলায় ঘৰত মানে কি মমবাতি বাটে জ্বলায় এনেকুৱা ধৰণৰ পিছত আমাৰ ৰাইজৰ এখন মিটিং হ'ল সিদিনাখনে আজিৰ পৰা 3 মাহ আগত ৰাইজৰ পৰা যেতিয়া মিটিংখন হ'ল তেওঁলোকক মাতি আনি সোধোতে তেওঁলোকে কৈছে যে আমি হিন্দু ধৰ্মৰ লগত নাই গতিকে আমি এখন হিন্দু সমাজ আমি হিন্দু সমাজত তেওঁলোকক মানে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হ'ল বহিষ্কাৰ মানে কি তেওঁলোকৰ লগত কোনো যোগাযোগ নাই তেওঁলোকে মানে যি ধৰ্ম লওক ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে তেওঁলোকে তেওঁলোকৰ ফালে আছে আমাৰ তাত ক'ব লগা একো নাই আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই 4 ঘৰ মানুহৰ লগত থাকিলে সিদিনাখনে আজি পৰহি গধূলি 4 তাৰিখ হ'ব আবেলি আমাৰ সিদিনাখনে ওচৰৰে মানুহ এজন ঢুকাইছিলে মানুহজন ঢুকাওঁতে আমাৰ মানুহ বহুতখিনি তাতো গৈছে গাঁৱত মানুহ বেছি নাছিল থাকিলে কি হ'ল তেওঁলোকে ৰাতি 8টা 8:30মান বজাত ৰাতি 30জনমান মানুহ আহিছে তেওঁলোকৰ আহি জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে তেওঁলোকৰ মানুহ লৈ ঘৰে মানুহ সোমাই নহয় তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই আমাৰ আত্মসন্মানত লাগিছে এই কথাটোত আমি এতিয়া শংকিত হৈ আছোঁ হিন্দু ধৰ্মাৱলম্বী মানুহ সেইকাৰণে আমি গোটেইবিলাক ৰাইজ সৈতে চব আহি তেওঁলোকক কৈছোঁ যে আপোনালোক কিয় আহিছিল এই কথাটোত লৈ তেওঁলোকে কৈছে কি নহয় আপোনালোকে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব জোৰ জবৰদস্তি আৰু তাৰমানে ল'বই লাগিব আমি সেই কথাটো মানি ন'লে আমি তেওঁলোকক আমি ফিল্ডত গোটেইবিলাকে লগ লাগি আছোঁ তেওঁলোকে কৰিছে কি তাৰপিছত আমাৰে মাজত কাজিয়া তেওঁলোকৰ ঘৰ জ্বলোৱা বুলি মিছা অপবাদ দি আমাৰ মানে ৰাইজৰ ওপৰত মানে কেছ এটা দি দিছে কেছটো নিতুমণি দাস বুলি দিছে আমি গম পোৱা মতে নিতুমণি আমাৰ গাঁৱৰে 28 জনৰ ওপৰত দিছে কেছটো প্ৰথম দিনাখনে আৰু নেক্সট ডে দিলে আপোনাৰ 8 জনৰ ওপৰত যোৱাকালি ছেক্সুৱেল হাৰাছমেণ্ট এটা দিছে যোৱাকালি তেওঁলোকে যেতিয়া তেওঁলোকে ঘৰে গ'ল আমাৰ ল'ৰাখিনি ওলাই আহিল নহয় আহি ইয়াতে থাকিল মাৰপিট হোৱা নাই কাজিয়া পাতি হোৱা নাই কিন্তু তেওঁলোকৰ মুখাতৰ্ক হৈছে তেওঁলোকৰ লগত কিন্তু তেওঁলোকে কি কৰিছে সেই বস্তুটোৱে আমি তেওঁলোকক মাৰপিট কৰা বুলি কৈছে আৰু ঘৰ জ্বলাই দিছে ঘৰ ভাঙিছে এইবিলাক কথা তাৰমানে তেওঁলোকে কৰিছে আৰু আমি ইয়াৰ পৰা জনামতে আপোনালোকৰ তেখেতসকলৰ লগত সম্পৰ্ক নাই বুলি কৰিছিল সেই সম্পৰ্ক কৈছে যে তেওঁলোক ইয়াতে থাকিব তেওঁলোকে যি ধৰ্ম লৈছে কিন্তু আমাৰ লগত তেওঁলোকৰ অহা যোৱা নাই সম্পৰ্ক কোনো নাই গতিকে আৰু এইটোও উল্লেখ কৰিছে যে আহি তেওঁলোকৰ কোনোবা খ্ৰীষ্টান ধৰ্মৰ মানুহ আহি ইয়াতে কিবা পাতিব ভোজ পাতিব এতিয়া তেওঁলোকে সিদিনাখনে যিটো খানাৰ বজাৰ পৰ্যন্ত লৈ আহিছে এটা মাংস লৈ আহিছে যিটো তাৰমানে আমি সহ্য কৰিব নোৱাৰোঁ নিশ্চয় আমি সন্দেহ কৰিছোঁ নিষিদ্ধ মাংস এটা লৈছে
এই কথাটোত সেইটোৰ কাৰণে তাৰমানে আমাৰ বেছি আঘাত লাগিছে আৰু ৰাইজে কি কয় আপোনালোকৰ? আমাৰ কথা এটাই আমি ইয়াতে খ্ৰীষ্টান ধৰ্মটো কেতিয়াও আমি নহওঁ আমি হিন্দু ধৰ্মত আছোঁ আৰু আমি ইয়াতে বৰদিন পাতিবও নিদিওঁ আপোনালোকে ৰাজহুৱাভাৱে আৰক্ষী প্ৰশাসনৰ সৈতে গৈছিলোঁ কি কৈছে তেওঁলোকে? তেখেতসকলে কৈছে তেওঁ মানে আপোনাৰ ছেকেণ্ড অচি আছিলে ছেকেণ্ড অচি কেছটো লৈছিল কি নাম আছিল বা তেওঁৰ তেওঁ কৈছে কি তেওঁ যি ধৰ্ম ল'ব পাৰে তেওঁলোকে আমিতো ধৰ্ম কি ল'ব আমাৰ তাত ক'ব লগা নাই আমাৰ ইয়াতে পাতিব নিদিওঁ কাৰণে গণ্ডগোলটো লাগিছে কৈছে যে আপোনালোকে মাৰপিট কৰিছে তেওঁলোকৰ কথা মতে মাৰপিট কৰা বুলি কৈছে কিন্তু আমিতো মাৰপিট কৰাই নাই ঘৰ ভঙা বুলি কৈছে আপোনালোকে এতিয়াও যাই চাই আহিব পাৰে সিহঁতৰ যদি ঘৰ ভাঙিছে 30জনতকৈ অধিক আহিছে চিনাকি নহয় আমাৰ গাঁৱৰ হেৰি কেইজন চিনাকি বাকীতো ঔগুৰি ফালৰ পৰা আহিছিল ঔগুৰি শুনিছোঁ ঔগুৰি বুলি কৈছে সোধোতে এইখিনিয়ে তেওঁলোকে বোলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে সোমাই পেলাই মানে হুলস্থুল পাৰি আমাৰ ধৰ্ম আপোনালোকে ল'বই লাগিব আপোনালোকে ইয়াতে 4 ঘৰ মানুহ আমাৰ ধৰ্ম লৈছে গতিকে তেওঁলোকৰ আপোনালোক থাকিব লাগিব এতিয়া হৈছে আমি হিন্দু ধৰ্মাৱলম্বী গতিকে আমি খ্ৰীষ্টান ধৰ্মটো ল'ব নোৱাৰিম তেওঁলোকে কৈছে ক'ৰ পৰা আছে যেনেকৈ আছে তেনেকৈ গুচি যা তাৰপিছত তেওঁলোকে কৈছে একফালৰ পৰা বোলে একদম চব চেছ কৰি দিম বোলে সেনেকৈ কৈছে তেওঁলোকৰ মানুহখিনি মানুহ বহুত আছে কিন্তু কিমান আছে আমি গন্তি কৰা নাই সেই ৰাতিৰ কথা দিনতো নহয় কিন্তু কৈছোঁ ৰাতিৰ কথা হয়তো 30-35জন হ'ব পাৰে তেওঁলোকে কিবা খানা পাতছি কিবা মাংস অনা বুলি কৈছে আমাৰ শুনি পেলাই বেয়া লাগছে কিবা মাংস দিলে আমাৰ গাঁওখন মানে চুৱাই খেদাব সেনেকুৱাত আমাৰ বেয়া লাগছে পৰিৱেশটো তেতিয়া কৈছোঁ কি আপোনালোকে যেনেকৈ আছে সেনেকৈ যাওক নাই বোলে আমাক বোলে মাৰি চেছ কৰিব বোলে আমাৰ গাঁওখনক তাৰপিছত কি হ'ল মানে আমি আৰু কৈছোঁ আপোনালোকৰ জাগক যাওক আমাৰ জেগাত আমি থাকিম একো দিগদাৰ নকৰিব সেনেকৈ কৈছোঁ আৰু কেছ চেছ আৰু মানে সিহঁতে মানে হয় নহয় কিমান মিছা কথা কৈছে এটা মাত ধৰে একোৱে হোৱা নাই কাৰণ 20জন বা 28জন যদি আছামী দিছে তেওঁলোকৰ যদি সেইকেইটা মানুহ মাৰিব লাগে কি বাচি থাকিল হয় নেকি নিশ্চয়তে বাচি নাথাকিল হয় গতিকে মাৰাটোতো সত্য নহয় কিন্তু তেওঁলোকে সঁচাই মিছা দিছে আৰু কেছ দিব লাগে আমাৰ 150 মানৰ আছে 4 খ্ৰীষ্টান ধৰ্ম লৈছে বাকী হিন্দুতে আছে আমি বিচাৰিছোঁ কি আমি হিন্দু ধৰ্ম মানে আমি হিন্দু ধৰ্মৰ ওপৰত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে আমি বেয়া পোৱা নাই কিন্তু আমাৰ ধৰ্মত আহি পেলাই তেওঁলোকে হস্তক্ষেপ কৰিব নোৱাৰিব থানা দিতে বিচাৰিছে তেওঁলোকে কেছ দিছে হয় নহয় থানা সুধিব লাগিছিল আমাক যে আপোনালোকে কিয় মাৰছি কিয় মানে আমি আৰু মানুহ মাৰিব লগা কি আছে তেওঁলোকে ধৰ্ম আমাক দিব আহিছে আমি নলওঁ বুলি কৈছোঁ তেওঁলোকে নামালে গতিকে তেওঁলোক যাব দিছোঁ আমি তেওঁলোকে বোলে আমাক মাৰি চেছ কৰিব ধৰ্ম বোলে লৈহে এৰিব সেইটো আৰু কেনে কথা হ'ব দাবী ধমকি দিছে গতিকে আমি কি হিন্দু ধৰ্মৰ মানুহক আমাক খেন্দে কৰিলে আমি কি সহ্য কৰিব পাৰিম নেকি আমিও 2 এষাৰ কৈছোঁ তেওঁলোকক নকৱাকৈ থকা নাই আমাৰ গাঁৱৰ ভেলাৰা